নমস্কাৰ বন্ধু বান্ধৱীসকল, বেটাৰ লাইফলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি খুব এবিধ ধুনীয়া মই সিম্পল ৰেচিপি লৈ আহিছোঁ। এয়া চাওক, পননুৱা শাক মই এইদৰে টাবতে কৰি লৈছোঁ। আৰু পননুৱা শাক বহুতো উপকাৰী গুণেৰে সমৃদ্ধ হয়। আজি মই পননুৱা শাকবিধ মোৰ টাবৰ পৰা এতিয়া উঠাম, সৰু মাছৰ লগত আপোনালোকক ৰান্ধি দেখাম। খুব সিম্পল হয় ৰেচিপিবিধ, কিন্তু বহুতো উপকাৰী গুণেৰে সমৃদ্ধ। এয়া আহক তেতিয়াহ'লে ৰেচিপিবিধ আৰম্ভ কৰোঁ। এয়া এতিয়া পননুৱা শাকখিনি মই টাবৰ পৰা তুলি আনি খুব ধুনীয়াকৈ ধুই ল'লোঁ। আৰু চাওক ইমান ধুনীয়া হৈছে। এতিয়া তাৰ লগতে মই সৰু মাছ ল'লোঁ, পিঁয়াজ মিহিকৈ কাটি, আদা নহৰু জলকীয়া আৰু পননুৱা শাকখিনি মিহিকৈ মই এইদৰে কাটি লৈছোঁ। আচলতে ৰেচিপিবিধ খুব সিম্পল হয় আৰু ঔষধি গুণেৰে ভৰা, খাবলৈ বহুত সোৱাদ হয়। আপোনালোকে যদি এইদৰে ৰান্ধি খোৱা নাই এবাৰ খাই চাব, খুব ভাল লাগে। এতিয়া এইদৰে এটা খুন্দনাত মই আদা নহৰুকণ অকণমান থেতেলি ল'ম, তাতে জলকীয়া দুটাও দি অকণমান খুন্দি লৈছোঁ। এতিয়া এখন কেৰাহী পাতিছোঁ, তাতে অকণমান মিঠাতেল দি মাছখিনি এইদৰে মই ভাজি ল'ম। খুব বেছি কাৰাকৈ মই নাভাজোঁ। এয়া অকণমান ভাজি মই এইদৰে এখন প্লেটত কাঢ়ি ৰাখিছোঁ। এতিয়া সেইখিনি তেলতে অকণমান গোটা জিৰা দিলোঁ, আদা নহৰু আৰু জলকীয়া দি দিছোঁ। খুব বেছি তেল মই ব্যৱহাৰ কৰা নাই। আৰু লগতে কাটি লোৱা পিঁয়াজখিনি দি দিছোঁ। খুব ভালকৈ লৰাই দিলোঁ। এতিয়া ইয়াতে কাটি লোৱা পননুৱা শাকখিনি দি দিছোঁ। আৰু লগতে হিচাপ অনুসৰি নিমখ, অলপমান হালধি দিছোঁ, ভালকৈ লৰাই দিলোঁ। পননুৱা শাকখিনি খুব সোনকালেই আচলতে গলি যায়, খুব বেছি দেৰি নালাগে হওঁতে। এতিয়া ঢাকন লগাই দিছোঁ। আপোনালোকে আলু ব্যৱহাৰ কৰিব পাৰে, মই কিন্তু আলু কৰা নাই। যদি আপোনালোকে আলু বইল কৰিও তাৰ লগত ব্যৱহাৰ কৰিব পাৰে, কাটি পেলাইও পাৰে। এয়া চাওক, ভাজ খাই আহিলেই শাকখিনি। এতিয়া আকৌ এবাৰ লৰাই মই ইয়াতে হিচাপ অনুসৰি পানী ব্যৱহাৰ কৰিম। ইয়াতে গৰম পানী দি দিছোঁ মই। আৰু এতিয়া তাতে ভাজি ৰখা মাছকেইটা দি দিলোঁ। ডাঙৰ মাছ ব্যৱহাৰ কৰি আপোনালোকে ৰান্ধিব পাৰে, মই সৰু মাছেৰে ৰান্ধিছোঁ। পুনৰ এবাৰ ঢাকন লগাই দিলোঁ আৰু ভালদৰে উতলিবলৈ দিম, প্ৰায় 10-15 মিনিটমান সময়। এয়া চাওক, আঞ্জাখন খুব ধুনীয়াকৈ উতলি আহিছে। এইদৰে আচলতে অতি কম সময়তে সোৱাদ ভৰা এবিধ মাছৰ আঞ্জা প্ৰস্তুত হৈ যায়। এয়া আমাৰ পননুৱাৰে মাছৰ আঞ্জা প্ৰস্তুত হৈ গৈছে। এতিয়া এইদৰে পৰিৱেশন কৰিছোঁ। এটা বাতিত মই পৰিৱেশন কৰিলোঁ। আচলতে খুব টেষ্টি আৰু ঔষধি গুণেৰে ভৰা। আপোনালোকে এইদৰে ৰান্ধি খাই চাব, খুব ধুনীয়া হয়। আৰু আশা কৰোঁ আজিৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিব। এইদৰে ৰান্ধি খাই চাব আৰু লগতে আমাৰ চেনেল বেটাৰ লাইফ উইথ পম্পী মিতালী চাই থাকিব। আৰু মই পম্পী নতুন এইদৰে ৰেচিপি আপোনালোকলৈ লৈ আহি থাকিম। আৰু আপোনালোকৰ ধুনীয়া ধুনীয়া কমেণ্টবোৰ দিব, আমাৰ ভাল লাগে তেতিয়া। আজিলৈ আহোঁ, ধন্যবাদ।